চৰকাৰে আইন পাছ কৰিছে আমি তেতিয়া মই এতিয়া বৰ্তমান এডভোকেট লগতে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ প্ৰটেকশ্যন কাউন্সিলৰ এডভাইজাৰ হয়, এক্সিকিউটিভ ছেক্ৰেটাৰীও হয়। গতিকে এইটো যুঁজ আমাৰ 14 চনৰ পৰাই মই যুঁজি আছিলোঁ। তেতিয়া মই অকলশৰীয়া আছিলোঁ। যেতিয়া চৰকাৰ আহিলে তেওঁলোকে যেতিয়া ষ্টাৰ্ট কৰিলে তেতিয়া আমাৰ মন ভাল লাগিলে কি চৰকাৰে কিবা এটা কৰিব, আৰু চৰকাৰে কৰিছেও। এতিয়া এই ৰুণা ৰিজভিৰ এই কেছটোত হাজবেণ্ড টিচাৰ, এজন টিচাৰে লিগেলি ডিভোৰ্চ নিদিয়াকৈ তেওঁ দ্বিতীয় বিবাহ কৰিছে, সেইটো বহু বিবাহত পৰিছে। এই লৈ বহুত যুঁজ বাগৰ হ'ল। এতিয়া মোৰ কথা হ'ল আইন আনিছে ঠিকেই, কিন্তু ইমপ্লিমেণ্টিঙত এতিয়ালৈকে মানে এই কেছটোতে ইমপ্লিমেণ্টিঙত আমি তেনেকৈ 100% ইমপ্লিমেণ্ট হোৱা নাই। আমি চৰকাৰক আৰু বিচাৰিছোঁ যে দুই এটা কেছত মই গম পাইছোঁ এতিয়া বৰ্তমান ইমপ্লিমেণ্ট কৰি আছে, কিন্তু চৰকাৰে নজৰ ৰাখিব লাগিব, চোকা নজৰ। কাৰণ কেছ যেতিয়া সদৰ থানাতে হওক, এই কেছটো সদৰ থানাত গ'ল, পিছত শৈবৰগাঁও থানাত গ'ল। মই দূৰৰ পৰা হয়তো 1000 বাৰ ফোন কৰিছোঁ। এই কেছটো বহু বিবাহত পৰিছে, ট্ৰিপল তালাক দিছে তাইক। গতিকে তাইক কেছটো কিয় আপোনালোকে 498 ছেকশ্যন ৰেজিষ্টাৰ কৰিছে? মই ডিষ্ট্ৰিক্ট জাজত আহি অবজেকশ্যনো দিছোঁ যে এই কেছটোত আপোনালোকে বেইল নিদিব, কাৰণ দিছ ইজ নন বেইলেবল। 498A ছেকশ্যনটো বৰ্তমান বেইলেবল কৰিছে, নটিচেবল কৰিছে। যেতিয়া দেখিছে যে গ্ৰিভিয়াছ ইনজুৰি বা তেনেকুৱা কিবা হ'লে মানে তেওঁলোকে এৰেষ্ট কৰে। এই সুযোগতে এই 498 ছেকশ্যনটো আগতে নন বেইলেবল আছিল, এতিয়া বেইলেবল কৰাৰ কাৰণে পুলিচ প্ৰশাসনে ইয়াৰ মিছ ইউজ কৰে। মানে অপজিট পাৰ্টিয়ে পইচা দি দিয়ে, মানে যেতিয়া টিচাৰ এজনে নিজৰ জান বচাবৰ কাৰণে 1 লাখ 2 লাখটো অফাৰ দিবই, কিন্তু তাই ভুক্তভোগী মহিলা, তাই কিমান দিব? তাইতো কেছ চলাবলৈ অসহায়। তাইৰ কেছত মই 3 মাহ পিছত গুৱাহাটীৰ পৰা আহি যেতিয়া ষ্টেপ ল'লোঁ, হাজবেণ্ডক মই বিচাৰি স্কুললৈকে নৰামাৰী বালক বিদ্যালয় তালৈকে গ'লোঁ, কিন্তু আমাৰ টিমটোক দেখি ভয়তে পলায়। এতিয়া আমি মিডিয়াৰ যোগেদি ক'ব বিচাৰিছোঁ, এটলিষ্ট বৰ্তমান ৰুণা ৰিজভি তাৰ কেছটো CMA চাব লাগে। স্পেচিয়েলি মই মেইল কৰিছোঁ, মোৰ পেজত মেইল কৰিছোঁ, নাজানো মেইলটো হ'বলা মিছপ্লেচ হৈ আছে তেওঁলোকৰ অফিচত। জনতা ভৱনতে মই মেইল কৰিছিলোঁ, তেওঁ মেইল কৰিছিলে। এইটো আকৌ চাব লাগে কোনটো কেছত এতিয়া আমাৰ হেৰি হৈছে। তেওঁৰ আছে, চোৰা নিচাত আছে। আমাৰ লগত তেওঁলোকৰ ডিবেট হ'ব লাগে, যোনসকলে বিৰোধিতা কৰিছে। এতিয়া মই যদি সমান চকুৰে চাব পাৰোঁ, চাগত আগৰ পত্নী বেমাৰী, সমান চকুৰেতো কোনেও নাচায় আজিলৈকে। আজি ৰুণাৰ হাজবেণ্ডে সেইটো প্লি ল'ব যে ইছলামত 4টা বিয়া আছে। সেই 4টা বিয়া নবীজিৰ দিনত তেওঁ কেনেকৈ কৰিছিলে? তেওঁ এনজয় কৰিবৰ কাৰণে, তেতিয়া বিধৱা শ্বেল্টাৰ দিবৰ কাৰণে, বিধৱাক তেওঁৰ মানে মহব্বতৰ চাদৰৰ তলত ৰাখিবৰ কাৰণে, যাতে কোনোবাই ৰেপ নকৰে, কোনোবাই উঠাই নি জোৰ জুলুম নকৰে, তেনেকুৱাত তেওঁলোক মহিলাসকল নিজেই সেইজন মহাপুৰুষৰ চাদৰৰ তলত সোমাইছিলে। আমি যেনেকৈ কোনোবাই যদি হেল্প কৰে, দাদা আপোনাৰ নামটো লৈ মই চলি আছোঁ, সেইটো এতিয়া মিছ ইউজ মোল্লা সমাজে কৰিছে, কাজী সমাজে কৰিছে। লখিমপুৰত প্ৰথম কাজী অফিচ বন্ধ কৰা মানুহজনীয়ে এই চাহিবা আহমেদ। আমি 100 কল কৰি তেওঁলোকৰ এই ট্ৰিপল তালাক আৰু এই হালালাৰ বিৰুদ্ধে গৈ পেলাই প্ৰথম মোৰ টিমটোৱে গৈ পেলাই লখিমপুৰত কাজী অফিচটো, সদৰ কাজী অফিচটো আমি তলা লগাইছিলোঁ। এইবোৰ যিবোৰ কোৰাণে কৈছে তাৰ বিৰুদ্ধে এওঁলোকে কাম কৰে। কোৰাণৰ মতে কাম কৰিলেতো সমাজত শান্তি স্থাপন হ'ব। তেওঁলোক যিসকল মোল্লা আৰু যিসকল ধৰ্মৰ নামত এতিয়া বেপাৰ কৰিছে, তেওঁলোক বেপাৰীহে। তেওঁলোকে কেনেকৈ জানিব? এতিয়া ৰুণাই কিমান কষ্ট পাইছে কোনোবা কাজীয়ে জানিব জানো? কোনোবা মোল্লাই জানিব জানো? নাজানে। গতিকে ৰুণাৰ হাজবেণ্ডক মাতি আনি আপোনালোকে বাইট ল'ব লাগে, তেওঁৰ এড্ৰেছ দি দিম। মিডিয়াই দৌৰালে তেওঁ আহি উত্তৰ দিব লাগিব, তোমাৰ এই অকণমানি বাচ্চাটো থৈ কোৰাণে তোমাক এলাউ কৰে? তেখেতে আফজল ইছলাম মোল্লা, নাৰমাৰী বালক বিদ্যালয়ত শিক্ষকতা কৰি আছে। তেওঁ বৰ্তমান দ্বিতীয় বিবাহ কৰি খুব সুন্দৰকৈ মুকলি আকাশৰ তলত ধুনীয়াকৈ তেওঁ জীৱন যাপন কৰি আছে ভাড়া ৰুমতে। আফজল ইছলাম মোল্লা। আজি 8 বছৰ হৈ গ'ল আৰু বেলেগ বিয়া পাতিলে। মোৰ ল'ৰা ছোৱালী দুটাই 1 টকাও খৰচা নিদিয়ে। ই আইন বিভাগত কৰা শিল্পী কাকতি নামৰ এগৰাকী উকিলকে বিয়া পাতিছে। আজি 2 বছৰ 3 বছৰ ধৰি পেলাই মই কোৰ্টত অহা যোৱা কৰি কেছ খেলি আছোঁ, তো মোৰ এতিয়ালৈকে একো মানে হেৰি পোৱা নাই। আৰু মই মানে কি কেছ খেলিব নোৱাৰা হৈ গৈছোঁগৈ। সেইকাৰণে আমাক যে ন্যায় লাগে। টুনমণি কলিতা, বিষ্ণুনগৰ। তেওঁ গাড়ী চলায়, কিন্তু তেওঁ আজিলৈকে মানে আমাক 1 টকা এটা খৰচা নিদিয়ে। ল'ৰা ছোৱালী দুটাই ডাইভৰ্চ হোৱা নাই, ডাইভৰ্চ নোহোৱাকৈ সেই বিয়া পাতিছে। এতিয়া মোক তেখেতক বিয়া পাতা আপোনাৰ এতিয়া 8 বছৰ হৈছে। দ্বিতীয় বিবাহ কৰা 8 বছৰ হৈছে, কিন্তু তেওঁৰ ল'ৰা এটাও আছে। তথাপিতো মানে কি আমাক আজিলৈকে মোৰ ল'ৰা ছোৱালী দুটা
ন্যায় পোৱা নাই মানে কি মই আজি এটা কৰোঁ কাইলৈ সিহঁতে এটা কৰে সেইটো কাৰণে মানে আমি কোনো ন্যায় পোৱা নাইকিয়া মই ছাৰ আমি এই নতুন আইনৰ যোগেদি যাতে আমি ভুক্তভোগী মহিলাসকলক যাতে ন্যায় দিয়ে ন্যায় প্ৰদান কৰে আৰু সুৰক্ষামূলক আমাক যি এই আইনখন আনিছে যাতে এই আইনৰ সহায়ত আমি ন্যায় পাম তাৰে আশা কৰিছোঁ।